So, hello everyone. Welcome to the first video of quick revision batch. তো মই আপোনালোকক লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে আমি সোনকালে এটা কুইক ৰিভিজন বেচ য'ত আপোনালোকে অতি কম সময়ৰ ভিতৰতে যিমান পাৰে সিমান ৰিভিজন কৰিব পাৰে তেনেকুৱা এটা মানে ভিডিঅ' আমি ষ্টাৰ্ট কৰিম বা বেচ এটা ষ্টাৰ্ট কৰিম। তো সেই কথা মতে মই আজি আপোনালোকৰ ওচৰত প্ৰথমটো ভিডিঅ' লৈ আনিছোঁ, ঠিক আছে। আৰু আপোনালোকক মই এইখিনি সময়ত কওঁ যিমান পাৰে ৰিভিজন কৰি থাকক, ঠিক আছে। য'তে আপোনালোকৰ যেনেকৈ যিয়ে চ'ৰ্চ নাথাকক বা যিয়ে মেটেৰিয়েল নাথাকক, আপোনালোকৰ ষ্টাডি মেটেৰিয়েল যিখিনি আগতে আপোনালোকে পঢ়িছে সেইখিনি ৰিভাইজ কৰি থাকক, ঠিক আছে। ৰিভিজন আৰু ৰিভিজন এতিয়া বহুত ইম্পৰ্টেণ্ট, ৰিভিজনেই মেইন এতিয়া। অ'কে, মই চাগে আপোনালোকক মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰি দিয়ক বা লাইক কৰি দিয়ক বুলি ইমান মই আপোনালোকক ৰিকুৱেষ্ট কৰা নাই চাগে, যিমানখিনি মই আপোনালোকক ৰিভিজন কৰিবলৈ কৈ আছোঁ, ঠিক আছে। কাৰণ মই জানো যে ৰিভিজন কিমান বেছি ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে ৰিভিজন অনলি ৰিভিজন, অ'কে, আৰু প্ৰেক্টিছ। তাৰ বাহিৰে একো চিন্তা নকৰিব আপোনালোকে, আৰু ফ'কাছ থাকক, ঠিক আছে। যিমান পাৰে সিমান ফ'কাছ থাকক, নেগেটিভ এলিমেণ্টসমূহৰ পৰা আপোনালোকে দূৰত থাকক, ঠিক আছে। কোনে কি কৰিছে, কোনে নাই কৰা, কি আপোনালোকক কৈছে, কি নাই কোৱা, চব বস্তুৰ পৰা দূৰত থাকক, ঠিক আছে। ট'টেলি কাট অফ হৈ যাওক, একদমেই কাট অফ হৈ যাওক। নিজে যি মানে আপোনালোকক লাগিছে যে এইখিনি বস্তু মোৰ থাকি গৈছে সেইখিনি আপোনালোকে চাওক, ঠিক আছে। এইখিনি সময়ত চাওক বহুত ধৰণৰ ভিডিঅ' বনাব, বহুত ধৰণৰ কিবা কিবি কৰি থাকিব, তো আপোনালোকে সেইবোৰত বেছি ফ'কাছ নকৰিব এতিয়া। জাষ্ট ষ্টাডি আৰু মানে ৰিভিজন, ঠিক আছে। আজি আমাৰ ভিডিঅ'টোত আমি কি চাম, যিসকল 2025ত নোবেল প্ৰাইজ পাইছে তেওঁলোকৰ বিষয়ে জানিম। তাৰ লগতে আমি কি জানিম যে নোবেল প্ৰাইজৰ ষ্টাৰ্ট কেনেকৈ হৈছিলে বা কোনে কৰিছিলে সেইখিনি অকণমান জানি ল'ম, ঠিক আছে। যাতে তাৰ পৰা যাতে কুৱেশ্যন যদি আহে আৰু আহিলে আপোনালোকে যাতে নোৱাৰাকৈ নাথাকে, ঠিক আছে। তো সেইখিনিও আমি হিষ্ট্ৰীখিনিও চাম যে কোনে ইষ্টাব্লিছ কৰিছিলে বা কোনে কি দিয়ে বা কেইটা ফিল্ডত নোবেল প্ৰাইজ দিয়া হয়, সেইখিনি বস্তু আমি অকণমান চাম, ঠিক আছে। আৰু যিসকল নাজানে তেওঁলোকক কৈ দিছোঁ যে আমি এটা মক টেষ্ট আপলোড কৰিছিলোঁ ইংলিছৰ। তো মক টেষ্টটো যদিহে চাই আপোনালোকে, মানে মই বহুত বেছি গ্লেড যে আপোনালোকে ইমান ভাল ৰেছপঞ্চ দিছে, ঠিক আছে। মই ভবাও নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি, এফৰ্ট লগাইছিলোঁ নিজৰ, আৰু ভাবিছিলোঁ যে আৰু বেছি এফৰ্ট ভিডিঅ'টো চোৱাৰ পাছত লাগিছে মোক আৰু বেছি মই এফৰ্ট মাৰিব পাৰিম। তো সেইকাৰণে মই বহুত সোনকালে এটা ছেকেণ্ড মক টেষ্ট লৈ আনিম আপোনালোকৰ কাৰণে। তো আপোনালোকে কি কৰিব, সেই মক টেষ্ট যদিহে দিয়া নাই দি ল'ব, আৰু ছেকেণ্ড মক টেষ্টটো আপোনালোকে এদিন বা দুদিনৰ ভিতৰত পাই যাব, ঠিক আছে। মোৰ অকণমান অসুবিধাৰ কাৰণে মই কৰিব পৰা নাছিলোঁ। মই কৰিছোঁ আপোনালোকে, মোৰ টাইম খুবেই কম, তো যিমান পাৰোঁ মই টাইম দিব বিচাৰিছোঁ ইউটিউবত আপোনালোকক। যিমান পাৰোঁ মই ফ্ৰীকৈ বস্তুসমূহ মই প্ৰভাইড কৰিব বিচাৰিছোঁ, আৰু ফিউচাৰলৈকে ভৱিষ্যতেও মই যিমান পাৰোঁ সিমান ফ্ৰীকৈ আপোনালোকক বস্তুসমূহ বা ষ্টাডি মেটেৰিয়েলসমূহ বা যি ধৰণৰ আপোনালোকক বস্তু লাগে মোৰ ডিউৰিং মই প্ৰিপেৰেশ্যন মই যিখিনি শিকিছিলোঁ সেইখিনি আপোনালোকক দিব পাৰোঁ, অ'কে। এতিয়া আমি মূল টপিকলৈ। তো প্ৰথমতে যদি আপোনালোকক সোধে যে ফাউণ্ডাৰ কোন হয় বুলি, তেনেহ'লে ইয়াৰ ফাউণ্ডাৰ হৈছে, নোবেল প্ৰাইজৰ ফাউণ্ডাৰ হৈছে আলফ্ৰেড নোবেল, অ'কে, আলফ্ৰেড নোবেল। তেওঁ কেতিয়া স্থাপনা কৰিছিলে? তেওঁ কৰিছিলে 1895ত। তেওঁ কেইটা ফিল্ডত দিব লাগে বুলি কৈছিলে? 5টা ফিল্ডত। প্ৰথমটো হৈছে কি? কেমেষ্ট্ৰি। দ্বিতীয়টো হৈছে ফিজিক্স। 3 নম্বৰটো হৈছে লিটাৰেচাৰ। 4 নম্বৰটো হৈছে পিচ, আৰু 5 নম্বৰটো হৈছে মেডিচিন বা ফিজিঅ'লজি, ঠিক আছে। আৰু তেখেতে কৈছিলে 1895ত। আৰু ফাৰ্ষ্ট নোবেল প্ৰাইজ কেতিয়া দিয়া হৈছিলে? ফাৰ্ষ্ট নোবেল প্ৰাইজ দিয়া হৈছিলে তেওঁৰ মেমৰিত, আলফ্ৰেড নোবেলৰ মেমৰিত 1901ত। মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট নোবেল প্ৰাইজ কেতিয়া দিয়া হৈছিলে? 1901ত। আৰু আপোনালোকে জানে নহয় যে আলফ্ৰেড নোবেলে আমাৰ ডাইনামাইটৰ কি কৰিছিলে? আৱিষ্কাৰ কৰিছিলে, ঠিক আছে। আৰু আপোনালোকে শুনিছে চাগে নোবেল প্ৰাইজ 6টা ফিল্ডত দিয়া হয়, কিন্তু মই ইয়াতে কি ক'লোঁ? 5টা ফিল্ডত। তো 6 নম্বৰ ফিল্ডটো হৈছে ইকনমিক্স, ঠিক আছে। ইকনমিক্সত কেতিয়াৰ পৰা দিয়া ষ্টাৰ্ট কৰিলে বা ইকনমিক্স ইয়াৰ একচুৱেলি ফুল নামটো অলপ বহুত দীঘল হয়, কিন্তু তথাপি ইকনমিক্স বুলিয়ে কয়, ঠিক আছে। ইকনমিক্সৰ মানে যিটো প্ৰাইজটোৰ নামটো বহুত দীঘল, ঠিক আছে, শ্বৰ্টকৈ ইকনমিক্স বুলি কয়। তো ইকনমিক্সত কেতিয়া দিয়া ষ্টাৰ্ট কৰিলে? ইকনমিক্সত সেইটো ষ্টাৰ্ট কৰিলে 1969ত, ঠিক আছে। ফাৰ্ষ্ট 1969ত কি কৰিছিলে? প্ৰথম ইকনমিক্সৰ নোবেল প্ৰাইজ দিয়া হৈছিলে। আৰু ইয়াৰ ষ্টাব্লিছ কেতিয়া হৈছিলে আৰু কোনে যদি কৰিছিলে বুলি সোধে, কাৰণ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ এইটো পাছত আহিছেতো। তো সেইকাৰণে ইকনমিক্সৰ হেৰিটো কোনে কি কৰিছিলে? ষ্টাব্লিছ কৰিছিলে আৰু বা কেতিয়া দিয়া হৈছিলে বুলি যদি সোধে, তো সেইটো হৈছে 1969ত প্ৰথমটো দিয়া হৈছিলে, আৰু ইয়াৰ ষ্টাব্লিছ হৈছিলে বা এইটো ক্ৰিয়েট কৰা হৈছিলে 1968ত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব, ঠিক আছে, 1968ত।
আৰু কোনে ক্ৰিয়েট কৰিছিলে সেইটো হৈছে ছুইডেনৰ, ঠিক আছে, ছুইডেনৰ চেণ্ট্ৰেল বেংক যাক কি বুলি কয় স্ভেৰিছ ৰিক্স বেংক, অ'কে। তো ইকনমিক্সৰ নোবেল প্ৰাইজ কোনে হেৰি কৰিছিলে, ক্ৰিয়েট কৰিছিলে বা এষ্টাব্লিছ কৰিছিলে, সেইটো হৈছে ছুইডেনৰ চেণ্ট্ৰেল বেংক স্ভেৰিছ ৰিক্স বেংক, অ'কে। আৰু প্ৰথম ইকনমিক্সৰ নোবেল প্ৰাইজ দিয়া হৈছিলে 1969ত। এইখিনিতে আপোনালোকক আৰু এটা কুৱেশ্যন সুধিব পাৰে যে কোনখন ইনষ্টিটিউশ্যনে কোনটো এৱাৰ্ড দিয়ে বুলি, ঠিক আছে। তো মই লিখি দিছোঁ, আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে যদি আপোনালোকে দৰকাৰ আছে বুলি ভাবে। তো ৰয়েল ছুইডিছ একাডেমি অফ ছায়েন্স, এই ইনষ্টিটিউশ্যনটোৱে দিয়ে ফিজিক্স, ইকনমিক আৰু কেমেষ্ট্ৰিত, এই তিনিটা এৱাৰ্ড এই একাডেমিটোৱে দিয়ে, ঠিক আছে, বা ইনষ্টিটিউশ্যনটোৱে দিয়ে। আৰু অনলি ছুইডিছ একাডেমি বুলি এটা আছে, ছুইডিছ একাডেমি আছে, সেইটোৱে দিয়ে আপোনাৰ লিটাৰেচাৰটোত, ঠিক আছে, লিটাৰেচাৰ। আৰু মেডিচিনটো দিয়ে, সেইটো হৈছে নোবেল ছুইডিছ একাডেমি এট, এইটোক হেৰি বুলি কয়, ঠিক আছে, কাৰোলিনস্কা বুলি কয়, নোবেল একাডেমি এট দ্য কাৰোলিনস্কা, অ'কে। এইটো দিয়ে মেডিচিনটো। তাৰপাছত পিছ প্ৰাইজটো দিয়ে আপোনাৰ নৰৱে নোবেল কমিটি, ঠিক আছে, নৰৱে নোবেল কমিটি স্পেলিংটো আপোনালোকে চাই ল'ব, এইটো এক্সামত বহুত আহে, ঠিক আছে, স্পেলিং এৰৰত বহুত আহে, এইটো কমিটি COMMITTEE, অ'কে। মই আকৌ এবাৰ কৰিছোঁ গোটেইকেইটা। তো ফাউণ্ডাৰ হৈছে আমাৰ আলফ্ৰেড নোবেল, আৰু ফাৰ্ষ্ট নোবেল প্ৰাইজ দিয়া হৈছিলে 1901, আৰু এষ্টাব্লিছ কৰিছিলে তেওঁ দিব লাগে বুলি কৈছিলে 1895, ঠিক আছে। আৰু 5টা ফিল্ডত তেওঁ হেৰি কৰিছিলে, দিব লাগে বুলি কৈছিলে। তো সেইটো হৈছে কেমেষ্ট্ৰি, ফিজিক্স, লিটাৰেচাৰ, পিচ, মেডিচিন, বা আমি ইয়াক ফিজিঅ'লজি বুলি কওঁ, ঠিক আছে। আৰু ইকনমিক্সৰ যদি কেতিয়া ষ্টাৰ্ট হৈছিলে বুলি কয়, তেনেহ'লে এইটো ষ্টাৰ্ট হৈছিলে প্ৰথমে দিয়া হৈছিলে 1969, আৰু ইয়াৰ এষ্টাব্লিছমেণ্ট যদি সোধে তেনে ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1968। আৰু এইটো কোনে ক্ৰিয়েট কৰিছিলে, এইটো হৈছে ছুইডিছ চেণ্ট্ৰেল বেংক স্ভেৰিছ ৰিক্স বেংক, অ'কে। আৰু যদি সোধে ৰয়েল ছুইডিছ একাডেমি অফ ছায়েন্সে কোনকেইটা ফিল্ডত দিয়ে, তেনেহ'লে সেইটো হৈছে ফিজিক্স, ইকনমি, কেমেষ্ট্ৰি। আৰু ছুইডিছ যিটো একাডেমি বুলি আছে, তো সেইটোৱে দিয়ে লিটাৰেচাৰত, অ'কে। আৰু মেডিচিনত দিয়ে নোবেল একাডেমি, সেইটো এছেম্বলি হ'ব, নোবেল এছেম্বলি, ঠিক আছে, নোবেল এছেম্বলি এট দ্য কাৰোলিনস্কা, সেইটোৱে দিয়ে আপোনাৰ মেডিচিন বিভাগটো। আৰু পিচটো দিয়ে নৰৱে নোবেল কমিটি। আৰু একমাত্ৰ পিচটোৱে হৈছে নৰৱে ফালৰ পৰা আহে, বাকীকেইটা গোটেই ছুইডেনৰ পৰা আহে, অনলি পিচ প্ৰাইজটো আহে নৰৱেৰ পৰা, ঠিক আছে। তো এইখিনি হৈছে আমাৰ হিষ্ট্ৰী। তো আমি এতিয়া চাওঁ 2025, অ'কে। এতিয়া যদি চাওঁ আমি ফিজিঅ'লজি মেডিচিন এই বিভাগটোত কোনে পাইছে, তো সেইটো হৈছে প্ৰথমটো হৈছে মেৰী ই ব্ৰুনকো, ঠিক আছে। প্ৰনাউন্সিয়েশ্যন মোৰ হেৰি হ'ব পাৰে, সেইটো চৰি ফৰ ডেট, ঠিক আছে, তেওঁলোকৰ নামবোৰ বৰ বেলেগ ধৰণৰ হয়। আৰু ছেকেণ্ডটো যদি চাওঁ ফ্ৰেড ৰেমছডেল, অ'কে, আৰু থাৰ্ড যদি চাওঁ তেনেহ'লে চিমন চাকাগুচি, ঠিক আছে, আৰু ক'ৰ হয়, জাপানৰ হয়, ঠিক আছে। এইকেইটা চাব আপোনালোকে ক'ৰ হয়। এতিয়া হৈছে মেইন খেলাটো, এতিয়া হ'ব, ঠিক আছে। খেলাটো হ'ল যে আপোনালোকে ভাবিছে চাগে ইমান টান নামবোৰ কেনেকৈ মনত ৰাখিম, বাট মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা স্পেচিয়েল মেডিচিন, অ'কে। সেইটো হৈছে ট্ৰিক্স, ঠিক আছে। কিছুমান মই ট্ৰিক্স নিজে বনাইছোঁ, আৰু কিছুমান মই বেলেগৰ পৰা শিকি লৈছোঁ যে কেনেকৈ আপোনালোকক ধুনীয়াকৈ মনত ৰাখিব পৰা ট্ৰিক্স ব্যৱস্থা এটা কৰি দিব পাৰোঁ, ঠিক আছে। তো আপোনালোকে মনত ৰাখিব, এতিয়া আপোনালোকে জাষ্ট এটা লাইন মনত ৰাখিব লাগে, ঠিক আছে। আৰু সেই লাইনটো বহুত ইণ্টাৰেষ্টিং লাইন হয়, আপোনালোক ভাল লাগিব। তো MD, মেডিচিনত কি বুলি কয়, MD বুলি কয় ন, শ্বৰ্ট ফৰ্মত মেডিচিন। চিমন মেৰী, চ' এইটো চাইমনো পঢ়ে, কিছুমানে চিমনো পঢ়ে, ঠিক আছে। মেৰী ফ্ৰেণ্ড,
ইয়াৰ ফ্ৰেণ্ড হে তাৰমানে কোনোবাই কৈছে যে মেডিচিন যোনটো স্পেচিয়েলিষ্ট হয় চিমন মোৰ কি হয় বান্ধৱী হয় বুলি কৈছে ঠিক আছে তো এম ডিৰ পৰা আহি গ'ল মেডিচিন চিমনৰ পৰা আহি গ'ল চিমন চাকাগুচি আৰু মেৰীৰ পৰা আহি গ'ল মেৰী ই ব্ৰুনকো ঠিক আছে আৰু ফ্ৰেণ্ডৰ পৰা আহি গ'ল ফ্ৰেড ৰামছডেল বা ৰেমছডেল অ'কে ইজি হয়নে যদি ভাল লাগিছে ট্ৰিক্সটো আপোনালোকে লাইক এটা মাৰি দিব অ'কে নেক্সট ফিজিক্সৰ যদি আমি কওঁ তো আপোনালোকে ফিজিক্সৰ মনত ৰাখিব লাগিব জে এম মানে আপোনালোকে জানে নহয় জল জীৱন মিছন কেতিয়া ষ্টাৰ্ট হৈছিলে প্লিজ কমেণ্ট কৰি জনাওক ইম্পৰ্টেণ্ট হয় ঠিক আছে জল জীৱন মিছন কেতিয়া কোনটো বছৰ ষ্টাৰ্ট কৰা হৈছিলে আৰু জল জীৱন মিছনৰ যোগেদি আমাক কি দিয়ে পানীৰ যোগান ধৰে ঠিক আছে তো পানীৰ পৰা আপোনালোকে মনত ৰাখিব ফিজিক্স আৰু জে এমৰ পৰা আপোনালোকে মনত ৰাখিব J4 জন ক্লাৰ্ক J4 জন এম মাৰ্টিনিছ আৰু M4 হৈ গ'ল মাইকেল এইচ ডেভৰেট ঠিক আছে মনত থাকিব জে এমৰ পৰা আমাক কি দিয়ে জে এমৰ হেৰি মিছনৰ দ্বাৰাই পানী দিয়ে পানীৰ পৰা আপোনালোকে মনত ৰাখিব ফিজিক্স আৰু জে এম মানে হৈছে জন ক্লাৰ্ক তাৰপিছত আৰু এটা জে মানে হৈছে জন এম মাৰ্টিনিছ আৰু এম মানে হৈছে মাইকেল ঠিক আছে আৰু আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে চাওক জন চিনাই কি কৰিলে মাইকেলক এনেকুৱা পিটিলে মাইকেলে কি গ'ল পানী খাই গ'ল আৰু পানীৰ পৰা আমি কি মনত ৰাখিছোঁ ফিজিক্স ঠিক আছে তো আপোনালোকে জন মাৰ্টিনিছ কেনেবাকৈ মিলাই দিব আৰু ঠিক আছে তো চাওক যিমান পাৰোঁ মই ইজি কৰিব বিচাৰিছোঁ আপোনালোকৰ যাতে একেবাৰে মনত থাকি যায় ঠিক আছে মনত ৰাখি প্ৰথমতে কি মনত ৰাখিব আপোনালোকে এম ডি চিমন মেৰী ফ্ৰেণ্ড হে তো এম ডি মেডিচিন চিমন চাকাগুচি মেৰীৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে মেৰী ই ব্ৰুনকো আৰু ফ্ৰেণ্ডৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে ফ্ৰেড ৰামছডেল ঠিক আছে আৰু জে এমৰ পৰা আপোনালোকে মনত ৰাখিব লাগিব জে এম মানে হৈছে J4 জন ক্লাৰ্ক J4 জন মাৰ্টিনিছ আৰু M4 হৈছে মাইকেল এইচ ডেভৰেট অ'কে ইকনমিক্সৰ যদি চাওঁ আমি তেনে মই ইকনমিক্সৰটো ভালকৈ মিলাব নাজানিলোঁ তো এইটো মই বেলেগৰ পৰা শিকিছোঁ ঠিক আছে মই বেলেগৰ পৰা শিকিছোঁ আপোনালোকৰ কাৰণে বহুত মই চাই ৰিচাৰ্চ কৰি কোনটো ভাল হ'ব আপোনালোকৰ তাৰ কাৰণে মই বহুত ভিডিঅ' চাবলগীয়া হ'ল বেষ্ট ট্ৰিক্সৰ কাৰণে ঠিক আছে তো ইকনমিক্সৰ চাওঁ তেনে যদি চাওঁ আমি আপোনালোকে মনত ৰাখিব যে ফিলিপছ আৰু পিটাৰে কি আছিলে দুজন বন্ধু আছিলে আৰু এদিন পিটাৰে কি কৰিলে পইচাৰ অভাৱত ফিলিপছক মাৰি দিলে ঠিক আছে এনেকুৱা বন্ধু যাতে কোনো নাপায় অ'কে তো আপোনালোকে মনত ৰাখিব पीटर ने फिलिप को जान से मार दिया केले मारिले पैसे के लिए এতিয়া আপোনালোকে পিটাৰৰ পৰা মনত ৰাখিব পিটাৰ হোইট আৰু ফিলিপৰ পৰা মনত ৰাখিব আপোনালোকে ফিলিপি আগিয়ন আৰু জানছে মাৰ দিয়াৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে জোৱেল মকিয়াৰ আৰু পেচিছে মনত ৰাখিব লাগিব আপোনালোকে পেচা মানুহটো জানে আপোনালোকে ইকনমিক ঠিক আছে ইকনমিক্স তো ইকনমি অ'কে যিমান পাৰোঁ মই আপোনালোকক ইজিকৈ বা মনত ৰাখিব পৰাকৈ ফানি টাইপত ৰেডি কৰিব বিচাৰিছোঁ বা দিব বিচাৰিছোঁ বাকী আপোনালোকে অলপ এফৰ্ট মাৰিব লাগিব ঠিক আছে এতিয়া আমি আহোঁ কেমেষ্ট্ৰি চ' কেমেষ্ট্ৰিটো বহুত বেছি ফানি হয় যদি কোনোবা অমৰ নামৰ কোনোবা আছে তেনেহ'লে প্লিজ কাট নল'ব আপোনালোকে তো আপোনালোকে কি মনত ৰাখিব লাগিব মিষ্টাৰ অমৰে কি কৰি আছিলে ক'ৰবাত গৈ আছিলে তো লগৰজনক কৈছে ৰ'বাচোন চুচু কৰোঁ বুলি কৈছে ঠিক আছে তো আপোনালোকে মনত ৰাখিব মিষ্টাৰৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে মিষ্টাৰ কেমেষ্ট্ৰি অমৰৰ পৰা আপোনালোকে মনত ৰাখিব অমৰ এম য়াগি আৰু ৰবাচনৰ পৰা আপোনালোকে মনত ৰাখিব লাগিব ৰবচন ঠিক আছে ৰবাচনৰ পৰা আপোনালোকে মনত ৰাখিব ৰবচন এইখিনি মনত নাথাকিলে হৈ যাব ৰবচন দেখিলে আপোনালোকে অপশ্যনত মাৰি দিব আৰু চুচু কৰোঁ পৰা মনত ৰাখিব লাগিব আপোনালোকে চুচুমু কিতাগাবা অ'কে হয়নে ফানি এবাৰ যদি চাই পাহৰি যায় তেনেহ'লে আপোনালোকক কি ক'ম আৰু মই যদি আমি নবেল পিচ প্ৰাইজ চাওঁ তেনেহ'লে নবেল পিচ প্ৰাইজ পাইছে আমাৰ মাৰিয়া কৰিনা মাচাডো তো চব পিচ প্ৰাইজটো মনত ৰাখিব বহুত ইজি সেইটো মনত ৰাখিব আপোনালোকে ধুম মাচাডো শুনিছে নহয় ধুম মাচাডো শুনিছে নহয় তো ধুম মাচাডোৰ পৰা আপোনালোকে মনত ৰাখিব এইবাৰ পিচ মাচাডো ঠিক আছে পিচ মাচাডো মনত থাকিব নহয় আৰু যদি আমি চাওঁ লিটাৰেচাৰ আপোনালোকে মনত ৰাখিব লিটাৰেচাৰৰ এলৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে লাজলো ঠিক আছে লিটাৰেচাৰৰ এলৰ পৰা মনত ৰাখিব লাগিব আপোনালোকে লাজলো বাকীখিনি মনত নাৰাখিলেও ইমান দীঘল মনত ৰাখি লাভ নাই ঠিক আছে এতিয়া যদি কোনোবাই কয় যে ভাল নাই হোৱা ট্ৰিক্সটো ভাল নাই হোৱা বা
ভাল নাই লগা ঠিক আছে তেনেহ'লে আপোনালোকে নিজৰ ট্ৰিক্স বনাওক নিজে মনত ৰাখক ঠিক আছে এটা ট্ৰিক্স বনাই চাওক তেতিয়া গম পাই যাব যে কিমান টাইম লাগে কাৰণ ট্ৰিক্স বনোৱাটো ইমান ডাঙৰ কথা নহয় কিন্তু ট্ৰিক্সটো ভাল হ'ব লাগিব ন তেতিয়াহে মনত থাকিব ঠিক আছে আৰু যদি কাৰোবাক ট্ৰিক্স লগত যদি পঢ়িব ইচ্ছা নাই তেনে এনেই মনত ৰাখিব ঠিক আছে যে মনত ৰাখিব পিচ মাৰিয়া কৰি এনেকৈ মনত ৰাখিব পাৰে আপোনালোকে অ'কে মোৰ ক'বলগীয়া একো নাই যদি ট্ৰিক্স লাগে ট্ৰিক্স ব্যৱহাৰ কৰিব নহ'লে এনেই পঢ়িব এতিয়া যদি আমি চাওঁ যে ইণ্ডিয়াৰ কোনে নোবেল প্ৰাইজ পাইছে তো সেইসকল হৈছে আমাৰ প্ৰথমতে পাইছে ৰবীন্দ্ৰনাথ টেগৰে ঠিক আছে ৰবীন্দ্ৰনাথ টেগৰে কিহত পাইছিলে লিটাৰেচাৰত পাইছিলে আৰু কেতিয়া পাইছিলে 1930 আৰু ফাৰ্ষ্ট ইণ্ডিয়ান উইনাৰ তো প্ৰথম ভাৰতৰ কোনে পাইছিলে নোবেল প্ৰাইজ সেইজন হৈছে আমাৰ ৰবীন্দ্ৰনাথ টেগৰ আৰু তেওঁ কোনখন বুকৰ কাৰণে পাইছিলে তো সেইখন হৈছে তেওঁ গীতাঞ্জলিৰ কাৰণে পাইছে ঠিক আছে গীতাঞ্জলিৰ কাৰণে তেওঁ পাইছিলে মনত ৰাখিব গীতাঞ্জলি বুকৰ কাৰণে আৰু ছেকেণ্ড যদি চাওঁ তেনেহ'লে চি ভি ৰামন ফৰ ফিজিক্স 1930 ফৰ ডিছকভাৰী অফ ৰামন ইফেক্টছ তাৰপিছত আমি যদি চাওঁ থাৰ্ডজন সিজন হৈছে হৰগোবিন্দ খুৰানা মেডিচিনত পাইছিলে 1968 আৰু তাৰপাছত 4 নম্বৰ যদি চাওঁ মাদাৰ টেৰেছা পিছৰ কাৰণে পাইছিলে 1979 আৰু সুব্ৰমণ্যম চন্দ্ৰশেখৰ পাইছিলে ফিজিক্সত 1983 আৰু 6 নম্বৰ হৈছে অমৰ্ত্য সেন ফৰ ইকনমিক্স 1998 তাৰপাছত আমি যদি 7 নম্বৰ চাওঁ তেনে হৈছে ভেংকট ৰামাকৃষ্ণন ফৰ কেমেষ্ট্ৰি 2009 আৰু 9 নম্বৰ যদি চাওঁ তেনেহ'লে কৈলাশ সত্যাৰ্থী ফৰ পিচ 2014 আৰু 9 নম্বৰ যদি চাওঁ তেনেহ'লে 2019 পাইছে সেইজন হৈছে অভিজিত বেনাৰ্জী ঠিক আছে অভিজিত বেনাৰ্জীৰ কথা আপোনালোকে শুনিছে নহয় আৰু যদি আপোনালোক সোধে হু ইজ দ্য অল্ডেষ্ট নোবেল প্ৰাইজ উইনাৰ এভাৰ তো সেইজন হৈছে জে গুড ইনাফ ঠিক আছে জে গুড ইনাফ আৰু আপোনালোক যদি সোধে হু ৱাজ দ্য ফাৰ্ষ্ট উইমেন টু ৰিচিভ আ নোবেল প্ৰাইজ তেনেহ'লে সেইজন হৈছে মাৰী কিউৰী আপোনালোকে মাৰী কিউৰী পাইছিলে নে জানো আমি পাইছিলোঁ মাৰী কিউৰীৰ চেপ্টাৰ এটা মাৰী কিউৰী অ'কে আৰু এলবাৰ্ট আইনষ্টাইনে কোনটো হেৰিৰ কাৰণে যদি পাইছে বুলি ষ্টাডিৰ কাৰণে পাইছে বুলি সোধে তেনে সেইটো হৈছে ফটো ইলেক্ট্ৰিক ইফেক্ট অ'কে ফটো ইলেক্ট্ৰিক ইফেক্ট আৰু আপোনালোকৰ কাৰণে লাষ্টত এটা কুৱেশ্যন হু চিলেক্টছ দ্য নোবেল পিচ প্ৰাইজ উইনাৰ মই অলৰেডি কৈছোঁ আপোনালোকে কমেণ্ট বক্সত ইয়াৰ আনচাৰটো কৰিব চ' ইমানে আছিল আজি ভিডিঅ'টোত যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব যাতে দুজনে এবাৰ একেলগে জবটো লয় ঠিক আছে অকলে জবটো নল'ব বন্ধুসকল যিসকল আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰক তেওঁলোকেও যাতে জবটো পায় অ'কে থেংক ইউ বাই বাই